তেওঁৰ কপাল নহয় এখন হৈছে চোতাল এয়া চোতালৰ গৰাকী ধুনীয়াকে মাৰি দিব লাগিব আকৌ গৈছে চতুৰ্থ পুৰস্কাৰ ল'বলৈ ভালুকমৰা ভেলাঘৰৰ প্ৰাংগণত আজি লটাৰী খেল মাঘৰ বিহু আৰু সেই গতিকে ভাগ্য পৰীক্ষাৰ বাবে প্ৰথম পুৰস্কাৰত আছে এটা হাঁহ আৰু হাঁহৰ লগত খাব পৰা কোমোৰাৰ পৰা আদি কৰি মিঠাতেল মছলালৈকে আছে মানে কেৰাহীখনলৈ হ'ব। দ্বিতীয় পুৰস্কাৰ আছে কুকুৰা এটা, তাৰ লগত আছে সকলো মিঠাতেলৰ পৰা আদি কৰি মছলালৈকে। ছেকেণ্ডত আছে ব্ৰইলাৰ এটা, ব্ৰইলাৰৰ লগত খাব পৰা সকলো বস্তুৱে আছে মানে কেৰাহীখন হ'লে হ'ব। তাৰপিছত 4 নম্বৰ পুৰস্কাৰ হ'ল বাহু মাছ এটা, বাহু মাছৰ লগত খাব পৰা সকলো বস্তুৱে আছে মছলালৈকে, জুইকুৰা জ্বলাই তাৰ লগত বনোৱা কেৰাহীখন হ'লে হ'ব। 5 নম্বৰ পুৰস্কাৰটো আছে কণী 1 প্লেটৰ লগত, কণীৰ লগত ৰান্ধি খাব পৰা বস্তুবোৰ আছে। তাৰপিছত নিচুকণী পুৰস্কাৰ 5টাকৈ আছে। এইফালে জুবিনদাৰ সোঁৱৰণিত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, এইফালে চাওক ৰ'দটো পৰিছে যে সেইকাৰণে ভালকৈ ওলোৱা নাই মানে। আৰু এইফালে মেজি আছিলে, মেজি জ্বলাই হৈ গ'লগৈ। আৰু এইফালে লাইট যিহেতু ৰাতি থকা হৈছিলে ইয়াত ধুনীয়াকৈ এটা ভেলাঘৰ। ৰ'ব মই এইফালৰ পৰা দেখাই দিওঁ আপোনালোকক। নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ ভালুকমৰা গাঁৱৰ ডেকা বন্ধুসকলে মিলিজুলি যি এই বিহুৰ আয়োজন কৰিছিলে মাঘ বিহুৰ, কালি আমি সকলোৱে লগ হৈ ইয়াত ভোজ ভাত খালোঁ। আজি পুৱাই আমি এখন লটাৰী খেলৰ আয়োজন কৰিছোঁ আৰু এই লটাৰী খেলখন ভোগালী বিহু উপলক্ষে ভাগ্য পৰীক্ষা বিভিন্ন ধৰণৰ পুৰস্কাৰৰ সৈতে আমি এই লটাৰী খেলখন আয়োজন কৰিছোঁ। গতিকে আৰু কেইটামান মাত্ৰ 5টামান টিকেট আছে। গতিকে হতাশাৰী ৰাইজ যিসকল ইয়াত উপস্থিত আছে চৌপাশে সকলোকে অনুৰোধ জনাইছোঁ যাতে এই টিকটসমূহ সংগ্ৰহ কৰে যেন আৰু নিজৰ ভাগ্য পৰীক্ষা কৰক। জনাব বিচাৰিছোঁ এটা বিশেষ খেল আমি ইয়াত খেলাম। এই খেলটো হৈছে টেকেলি ভঙা। গতিকে ইয়াত উপস্থিত আৰু ৰাস্তাই পদূলিয়ে এইফালে আমাৰ ওচৰে পাজৰে যিসকল ব্যক্তি আছে সকলোকে মই অনুৰোধ জনাইছোঁ ইয়াত উপস্থিত হ'বলৈ, বহি থকা সকলো থিয় হৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি ইয়াত এটা খেল খেলাম টেকেলি ভঙা। সকলোৱে খেলিব পাৰিব, পুৰুষ মহিলা ডেকা বৃদ্ধ সকলোৱে খেলিব পাৰিব। আৰু লগত তেওঁলোকক দিয়া হ'ব এটা বিশেষ পুৰস্কাৰ, যি টেকেলি ভাঙিব পাৰিব। এটাই পুৰস্কাৰ হ'ব, একদম সাংঘাতিক পুৰস্কাৰ। আমি তেওঁলোকক পুৰস্কাৰ ৰূপে দিম 61 তপন বৰুৱা ৰাজু। গতিকে তেওঁক মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ বিষয়ববীয়াসকলক পুৰস্কাৰ বিতৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ ফটোগ্ৰাফাৰ আছে যদি অনুৰোধ জনাইছোঁ। ফটো মাৰিব লাগিব এইটো। এয়া দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত তপন বৰুৱা। তপন বৰুৱা তৃতীয় পুৰস্কাৰ চিৰিজ বি নাম্বাৰ 175 মনোৰঞ্জন কলিতা। অনুৰোধ জনাইছোঁ আৰু কমিটিৰ বিষয়ববীয়াসকলৰ পৰা চতুৰ্থ পুৰস্কাৰ চিৰিজ বি নাম্বাৰ 164 আকৌ তপন বৰুৱা ডাঙৰীয়া ৰাজগড়। তেওঁৰ কপাল নহয় এখন হৈছে চোতাল। এয়া চোতালৰ গৰাকী ধুনীয়াকে মাৰি দিব লাগিব আকৌ গৈছে চতুৰ্থ পুৰস্কাৰ ল'বলৈ। সাৱধান সাৱধান। আৰু ফাইন দিব লাগিব ন? পুৰস্কাৰ বিতৰণ কৰিবলৈ মই কমিটিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ।
এই পুৰস্কাৰ আহি পালে এয়া মাছ এয়া চতুৰ্থ পুৰস্কাৰ পুনৰবাৰ তপন বৰুৱা ডাঙৰীয়া কৰিব বুলি আশা কৰিছো আমিও যাম লগে ভাগে এতিয়া আমি মূল পঞ্চম পুৰস্কাৰটো চিৰিজ বি নাম্বাৰ 105 আৰু এইটো পাইছে আমাৰ ৰিণ্টু হাজৰিকা ভালুকমাৰ আমাৰ লোকেল দিয়া নাই আমি আমাৰ গাঁৱৰ মান সন্মান ৰক্ষা কৰিব নিচুকনি পুৰস্কাৰ প্ৰথমটো চিৰিজ চি নাম্বাৰ 123 ৰতন দেৱনাথ কোম্পানী ৰাইজসকল আহিছো দেই দ্বিতীয় পুৰস্কাৰ চিৰিজ বি নাম্বাৰ 160 নিৰ্মল বৰুৱা আমি বাবাদা আজি আয়োজন কৰিব তেওঁলোকৰ ঘৰত আমাকো মাতিব আমিও যাম নামাতিলেও যাম সেইটো কৈ দিয়া মাংসটো যোগাৰ কৰিব তেওঁ নিজে বুলি সেইবিলাক আছে কালিৰো আছে অকণমান কেনেকৈ গম পালে আৰু এতিয়া আমি নিচুকনি পুৰস্কাৰ দ্বিতীয়টোলৈ যাওঁ চিৰিজ এ নাম্বাৰ 127 নিতুল তামাং গুডুৰ নেমু পথাৰৰ পৰা আহি টিকেট ল'লে জোৰ জবস্তি আমি দিলোঁ অন্তিমটো টিকেট লৈছিলে আকৌ দেই চিৰিজ বি 114 নিচুকনি পুৰস্কাৰ চতুৰ্থটো জোন গগৈ ডিব্ৰুগড় জোন গগৈ ৰক্তিম বৰুৱাই গ্ৰহণ কৰিব লাগিব মই গ্ৰহণ কৰি ল'ম ৰক্তিম বৰুৱাকে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো অন্তিমটো চিৰিজ এ 114 পদুম বৰা ঘৰ সতি আছে ৰাহুল দাকে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো কৰিলে ভালে জয়ী হ'ল তেওঁলোকৰ লগতে পৰিয়ালবৰ্গক শুভেচ্ছা জনালো এইটো টেকেলি দেই তেনেকে আকৌ টেকেলিটো লাগিলে নহ'ব আকৌ দেই মাৰিব লাগিব খালিকে মাৰিলে নহ'ব দেই মইতো থিয় কৰা নহ'লে ক'ত সুধিম গম পাইছা মূৰত মাৰি দিম মোক নালাগে হৈ যাব